নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলো জ্ঞাত যে প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকসকলক 8,700 টকাৰ গ্ৰেড পে আৰপি মতে দি পেলাই তাৰ পাছত সেই গ্ৰেড পে কাঢ়ি নিছিলে অসম চৰকাৰে আৰু পিছলৈ গৈ পেলাই 7,400 টকা স্নাতক শিক্ষকসকলক গ্ৰেড পে হিচাপে দিয়াৰ ব্যৱস্থা কৰা হৈছিলে। ইয়াতে অসন্তুষ্ট হৈ বহুকেইটা গোচৰ মাননীয় উচ্চ ন্যায়ালয়ৰ সন্মুখত দাখিল কৰা হৈছিলে। তাৰে এটি গোচৰ হৈছিলে WPC 12423/2018 অৰ্থাৎ 2018 চনত এই গোচৰটো ৰুজু কৰা হৈছিলে। আপোনালোকে স্ক্ৰীনত দেখা পাই আছে আৰু ইয়াৰ লগত লিংক কেছ আৰু বহুতকেইটা কেছ ইয়াৰ লগত যোগ হৈছিলে। আমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীও এই ক্ষেত্ৰত গোচৰ ৰুজু কৰিছিলে আৰু বহুতকেইটা আইয়ে ইয়াত ৰুজু কৰা হৈছিলে আৰু এই গোচৰসমূহৰ শুনানি গ্ৰহণ কৰি পেলাই এই সম্পৰ্কে উচ্চ ন্যায়ালয়ে ইতিমধ্যে ৰায়দান কৰিছে 23 জুলাই 2024 অৰ্থাৎ কালি, আৰু এই গোচৰসমূহ ডিছপ'জ কৰি দিয়া হৈছে। এই গোচৰসমূহ ডিছপ'জ কৰি দিয়াৰ ক্ষেত্ৰত শুনানি গ্ৰহণৰ ক্ষেত্ৰত কি হৈছিল সেই কথাখিনি মই আপোনালোকক জনাবলৈ এই ভিডিঅ'টোত চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। নিশ্চয় খবৰটি বেয়া খবৰ যে চৰকাৰৰ সিদ্ধান্ত বাহাল থাকিল, যি আমাৰ 8,700 টকাৰ পৰা গ্ৰেড পে কমাই পেলাই 7,400 টকা কৰা হ'ল। সেই সিদ্ধান্ত বাহাল থাকিল। শিক্ষকৰ আবেদন খাৰিজ কৰিলে উচ্চ ন্যায়ালয়ে। আমি সকলো জানো যে ৰাজ্যৰ প্ৰাদেশিকৃত প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত স্নাতক শিক্ষকসকলে গ্ৰেড পে বৃদ্ধিৰ আৰ্জিৰে চলোৱা প্ৰায় 6 বছৰীয়া যি আইনী যুঁজখন আছিলে অৱশেষত বিফলতাৰে অন্ত পৰিল। ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা আহুৱা সমিতিৰ পৰামৰ্শৰ পাছত হ্ৰাস কৰা গ্ৰেড পে পুনৰ বৃদ্ধিৰ বাবে বিভিন্ন জিলাৰ টেট উত্তীৰ্ণ স্নাতক প্ৰাথমিক শিক্ষক আৰু শিক্ষক সংগঠনে তৰা এলানি গোচৰৰ ৰায়দান কৰি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে স্নাতক শিক্ষকসকলৰ আবেদন খাৰিজ কৰে। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা বাহাল ৰাখে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণ আৰু ন্যায়াধীশ কাৰ্ডেক এটেৰ বিচাৰপীঠে এই ৰায়দান কৰে। উল্লেখ্য যে ৰাজ্যিক কৰ্মচাৰীৰ সপ্তম দৰমহা আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰি ৰাজ্য চৰকাৰে 2016 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ নিম্ন প্ৰাথমিক, জুনিয়ৰ বেছিক, প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকসকলৰ গ্ৰেড পে বেণ্ড 2ত 8,700 টকা কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত গঠন কৰা দৰমহা আহুৱা সমিতিৰ প্ৰতিবেদনৰ পৰামৰ্শ মতে ৰাজ্য চৰকাৰে 2018 চনৰ 4 আগষ্টত এক নিৰ্দেশনাযোগে প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকসকলৰ পূৰ্বৰ পে বেণ্ড একে ৰাখি গ্ৰেড পে 8,700 টকাৰ পৰা 7,400 টকালৈ হ্ৰাস কৰে। প্ৰশিক্ষিত স্নাতক শিক্ষকৰ গ্ৰেড পে 7,400 টকালৈ হ্ৰাস কৰাৰ সমান্তৰালকৈ অপ্ৰশিক্ষিত স্নাতক শিক্ষকসকলৰ গ্ৰেড পে 6,800 টকালৈ হ্ৰাস কৰা হয়। স্নাতক শিক্ষকসকলৰ শ্ৰেণী বিভাজন কৰা আৰু গ্ৰেড পে হ্ৰাস কৰাৰ সিদ্ধান্তক একপক্ষীয় আৰু বৈষম্যমূলক বুলি অভিহিত কৰি বহুকেইখন জিলাৰ স্নাতক প্ৰাথমিক শিক্ষক আৰু শিক্ষক সংগঠন উচ্চ ন্যায়ালয়ৰ কাষ চাপে। অসন্তুষ্ট স্নাতক শিক্ষকসকলৰ অধিবক্তাৰ যুক্তি খণ্ডন কৰি চৰকাৰী পক্ষই দৰমহা আহুৱা সমিতিৰ প্ৰতিবেদন আৰু চৰকাৰৰ সিদ্ধান্তৰ যুক্তিযুক্ততাৰ তথ্য আদালতত দাখিল কৰে। দীৰ্ঘদিন বিলম্ব হৈ থকাৰ পাছত শেহতীয়াকৈ বিগত কেইমাহমান ধৰি শিক্ষকসকলৰ আবেদনলানিৰ দ্ৰুত শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে আজি বিষয়টো নিষ্পত্তি কৰে। আদালতে দৰমহা আয়োগ সমিতিয়ে প্ৰাথমিক স্নাতক শিক্ষকৰ দৰমহাৰ গ্ৰেড পে ক্ষেত্ৰত দিয়া পৰামৰ্শক যুক্তিসংগত আখ্যা দিয়ে আৰু শিক্ষকসকলৰ যুক্তিৰ গ্ৰহণযোগ্যতা নাই বুলি মন্তব্য কৰি তেওঁলোকৰ যি আবেদন আছিল, একেলগে আপোনালোকে দেখা পাইছে কিমানকেইটা গোচৰ লিংক কেছ আছে, গোটেইকেইটা গোচৰৰ আজি কোৰ্টে খাৰিজ কৰে। আপোনালোকে দেখা পাইছে নেচাৰ অফ ডিছপ'জেল কণ্টেষ্টেড ডিছমিছ, অৰ্থাৎ কেছটি ডিছমিছ কৰি দিয়া হ'ল আৰু কেছ ষ্টেটাছ হ'ল কেছ ডিছপ'জড। গতিকে আমাৰ স্নাতক প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলৰ
প্ৰাইমেৰীত যিসকল কৰ্মৰত হৈ আছে লোৱাৰ প্ৰাইমেৰীত তেওঁলোকৰ কাৰণে নিশ্চয় এইটো এটি বেয়া খবৰ। ধন্যবাদ।